কৰিলোঁ, ভাগৱত ধৰ্মৰ প্ৰকাশ কৰিলোঁ, তুমি কি বুজি পালা কোৱাচোন মোক। তেতিয়া মহামানী পৰীক্ষিত ৰজাই উত্তৰ দিছে কি, যে গুৰুজন, আমি বুজি পালোঁ কি মই নহয়, প্ৰকৃততে মই এই যি পৰীক্ষিত নামৰ এই দেহটো মই নহয়, মই আত্মা। মই আত্মা বুজি পাই আজি এতিয়া কি ভাবিছোঁ যে হেৰ তক্ষক মোক এটিক্ষণে দংশন কৰি মোৰ দেহটো, যি দেহটোহে পাপ কৰিছিলে, এই দেহটো নাশ কৰা, যাতে মই সেই পৰম ধামলৈ গতি কৰিব পাৰোঁ। ভকতে বোলে শৰীৰ ভকতি কৰিলে ক'লৈ গতি কৰে, সেই পৰম ধামলৈ গতি কৰে। সেই পৰম ধাম মানে বৈকুণ্ঠ ধাম, য'ত মায়ামোহ নাইকিয়া এখন ক্ষেত্ৰ। আমাৰ লগৰ বাপজনকো দুই এষাৰ বক্তব্য কৰিব আগবঢ়াবলৈ আমি অনুৰোধ কৰিছোঁ। কৃষ্ণ ইমান সুন্দৰকৈ ব্যাখ্যা আগবঢ়াই গৈছে, মই আৰু নকলেও হ'ব, হয়নে বাৰু? প্ৰত্যেকটো কথাই যুক্তিপূৰ্ণ। আচলতে আজি লগাই আমাৰ ভূঞাখাত আৰু চুতীয়াকাৰী গাঁৱৰ দ্বিতীয়বাৰৰ ভাগৱত শ্ৰৱণ আৰু কীৰ্তন কৰা হৈছে। প্ৰথম এবাৰ আমি চুতীয়াকাৰী বৰনামঘৰ কয় নেকি, তালৈ আহিছিলোঁ। তাতো যথেষ্ট সংখ্যক লোক সমাগত হৈছিল আৰু খুব সুন্দৰভাৱে তেওঁলোকে শ্ৰৱণ কৰিছিল। যথাস্বৰূপ আজিও দেখা গৈছে যথেষ্ট লোক ইয়াত আহিছে, তেওঁলোকে শ্ৰৱণ কৰিছে আৰু বিশেষকৈ ভাল লাগিছে কণ কণ মইনা মইনাহঁত আহি বহি লৈছে। এইটো এটা খুব সুন্দৰ কথা। ভাগৱত কি, কিয়, ক'ৰ পৰা আহিল, কেলৈ আহিল, এই কথাখিনি কণ কণ শিশুসকলক যদি আমি এতিয়াই বুজাই দিব পাৰোঁ, ভৱিষ্যতে কি হ'ব, আমাৰ এখন সুন্দৰ সবল সমাজ হৈ যাব, হয়নে বাৰু? ইয়াত উপস্থিত আই মাতৃসকলক অশেষ ধন্যবাদ, তেওঁলোকে যে শিশুসকলক আগবঢ়াই দিছে ভাগৱত শ্ৰৱণ কৰিবলৈ। এইটো এটা বৰ সুন্দৰ উদাহৰণ। কিয়নো চাওক, তেওঁলোকে হৈ গৈ ভৱিষ্যতে কি আমাৰ একোজন কি হৈছে, দেশৰ নাগৰিক নহয় জানো বাৰু? হয়তো ইয়াৰ মাজৰে পৰা কোনোবা এজন গৈ পিনে কি হ'বগৈ, মুখ্যমন্ত্ৰী হ'বগৈ পাৰে, ইয়াৰে কোনোবা এজন গৈ ইঞ্জিনিয়াৰ হ'ব পাৰে, ইয়াৰে কোনোবা এজন গৈ ডক্টৰ হ'ব পাৰে, হয় নাই? তেওঁলোকে যদি আজিৰে পৰা, এতিয়াৰ পৰা যদি আচাৰ ধৰ্ম, ভাগৱত ধৰ্ম যদি পুংখানুপুংখভাৱে শিকি আগবাঢ়ি যায়, কি হ'ব, জীৱনত তেওঁলোকে কেতিয়াও বাধা বিঘিনি সন্মুখীন হ'ব নোৱাৰে। ভাগৱতত কি নাই আচলতে? ভাগৱতত সকলো আছে। জ্ঞান, বিজ্ঞান, তদং, ৰহস্য, প্ৰেম, ভাল পোৱা, ৰাজনীতি, কূটনীতি, অৰ্থনীতি, দুৰ্নীতি, সকলোবোৰেই ইয়াত সমাহাৰ হৈ আছে, হয়নে বাৰু? মাত্ৰ এটাই অভাৱ কি, ভাগৱত আমাৰ ইয়াত চৰ্চা খুব কম হয়। আমাৰ শিশুসকলে ভাগৱত কি বস্তু আজিলৈকে বুজি নাপায়। কাৰণ কিয়? হয়তো তেওঁলোকৰ পিতৃসকলেও বুজি নাপায়। আচলতে পিতৃ মাতৃসকলে যেতিয়া যদি বুজি নাপায়, তেতিয়াহ'লে সন্তানক কি শিক্ষা দিব তেওঁলোকে, হয়নে বাৰু? তো কি হয়, খুব কম সময়ৰ বাবে আপোনালোকৰ মাজত আমাৰ হিন্দু সম্বন্ধীয় প্ৰদীপ হাজৰিকা ডাঙৰীয়াদেৱে ক'লে যে দুই অধ্যায়মান ভাগৱত পাঠ কৰি অলপমান ব্যাখ্যা দিবা। মই ক'লোঁ, ইমান কম সময়ৰ ভিতৰত ভাগৱত আচলতে ব্যাখ্যা দিয়াটো আমাৰ বাবে অলপমান অসুবিধা হৈ পৰে। তথাপিতো থাউকতে জিন্দু গগৈ বাপজনাক লগ কৰি ক'লোঁ যে ওলাব, দুইজনে যাম, প্ৰায় এঘণ্টা হ'লেও তাত ব্যাখ্যাটো আগবঢ়াম। আচলতে ধৰ্মীয় কথাবিলাক সকলোৱে জ্ঞাত, নহয় জানো বাৰু? আজি যদি কি হয়, ভকত সমাজক যদি সোধা হয় অৰ্জুন কোন, উদ্ধৱ কোন, শ্ৰীকৃষ্ণ কোন, ব্যাসদেৱ কোন, সকলোৱে জানে, সকলো কথা জানে, হয়নে বাৰু? ব্যাস আৰু বিদুৰৰ মাজত যিবিলাক ধৰি লওক কথা হৈছিল, বা বিদুৰ আৰু মৈত্ৰেয়ৰ মাজত যিবিলাক কথা হৈছিল, কৃষ্ণ উদ্ধৱৰ মাজত যিবিলাক কথা হৈছিল, আজি ভকতৰ কি হয়, মুখে মুখে আছে, সকলোৱে জ্ঞাত। আৰু ইয়াক কি কোৱা হয়? জ্ঞান বুলি কোৱা হয়। ইয়াক কি কোৱা হয়? ধৰ্ম বুলি কোৱা হয়। কিন্তু এই জ্ঞানক যেতিয়া আমি বিজ্ঞানত পৰিণত নকৰিম, তেতিয়ালৈকে কিন্তু ভাগৱতে আমাক ক্ৰিয়া নকৰিব। আজিতো ভাগৱত ক'ত নাই হোৱা, মোবাইল টিপিলেই আপোনালোকে ভাগৱত ব্যাখ্যা পায়, হয়নে বাৰু? কিমান সুন্দৰ সুন্দৰ প্ৰাণজিৎ গগৈয়ে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভাগৱত ব্যাখ্যা কৰিয়ে আছে অহৰ্নিশে। জগত বনিয়াদেৱ, কংকনাথদেৱ, আইসকলৰ ভিতৰত দুলু বৰুৱা আছে, মন্দিৰা ভঁৰালী আছে, হয়নে বাৰু? কেতিয়াবা শুনিছেনে তেওঁলোকৰ? শুনিব লাগে।
হয়নে বাৰু? শুনি অকল শুনিলে নহয়, পালন কৰিব লাগে। যেতিয়ালৈকে আমি পালন নকৰোঁ তেতিয়ালৈকে ভাগৱতে আমাক ক্ৰিয়া নকৰিব। সংস্কৃতত কি কৈছে ভাগৱতত? ভা মানে ভাবুকং গেবং, হয় নাই? মানে গ মানে জ্ঞানম উদ্ভৱম, মানে বৈষ্ণৱী জ্ঞানম, আৰু মানে তত্ত্ব দৰ্শনম। এতিয়া ভাগৱত মানে কি বুলি ক'লে? প্ৰথম ভা বুলি কৈছে, ভাবিব লাগিব কি আছে ভাগৱতত, কি আছে। তাৰপাছতে কি আছে? ভাবিলে কি হ'ব? আমাৰ জ্ঞানম উদ্ভৱম, জ্ঞান হ'ব। কি জ্ঞান হ'ব? বৈষ্ণৱী জ্ঞানম, বৈষ্ণৱ জ্ঞান হ'ব। আৰু শেষত আখৰে কি কৈছে? তত্ত্ব দৰ্শনম। আৰু যেতিয়া আমি গম পাম যে কি আমি এই পৃথিৱীলৈ কিয় আহিছোঁ, আমাৰ ইয়াত কৰ্তব্য কি, আৰু আমি ইয়াৰ পৰা ক'লৈ যাম, সেই কথাখিনি যেতিয়ালৈকে আমি উপলব্ধি নকৰিম তেতিয়ালৈকে কিন্তু আমাক ভাগৱতে ক্ৰিয়া নকৰিব, হয়নে বাৰু? আৰু সেইকাৰণে আচাৰ ধৰ্ম সেইবিলাক আমি পালন কৰিব লাগিব। আৰু উঠি অহা বিশেষকৈ কণ মইনা মণিহঁতক আমি বুজাব লাগিব। আচলতে আজি কি হয়, সন্তান এটা বেয়া হোৱাৰ পিছত কি হয়, মাক বাপেকে গালি দিয়ে, হয়নে বাৰু? কি বুলি কয় আমাৰ সহজ ভাষাত? খুব বেয়াকৈ গালি দিয়ে, হয় নাই? এইটো ক'ৰ পৰা আহিলে, এনেকুৱা কুলাংগা, কুলক্ষণীয়া, যিটো নকৰিবলৈ কওঁ সেইটো কৰে, যিটো নাখাবলৈ কওঁ সেইটো খায়, হয় নাই? প্ৰত্যেক পিতৃ মাতৃ এইটো এটা কি হয়, খুব মানে দুখৰ কথা যে তেওঁলোকৰ সন্তানে তেওঁলোকৰ পিতৃ মাতৃৰ কথা নুশুনে। আৰু কি কাৰণে নুশুনে বাৰু? তাৰ মূলতে কি? পিতৃ মাতৃয়ে তেওঁলোকক পৰ্যাপ্ত পৰিমাণৰ জ্ঞান দিব পৰা নাই, হয়নে বাৰু? যিটো সময়ত আমি শিশুসকলক যি জ্ঞান দিব লাগে সেই সময়ত আমি নিদি আমি অন্য কথাত ব্যস্ত হৈ থাকোঁ। আমাৰ কি হয়, প্ৰত্যেক পিতৃ মাতৃ এটাই কথা, আমাৰ ল'ৰাটোৱে নপঢ়ে, সন্ধিয়া নপঢ়ে, দেৰিলৈকে নপঢ়ে, ভাল শিক্ষা নলয়। কি কাৰণে নলয়? কেনেকৈ ল'ব? যিটো সময়ত সেই কণমানি শিশুটোৱে পঢ়িব লাগে সেই সময়ত আইগৰাকী কি হ'ব, হাতত মোবাইলটো লৈ ফেভাৰেট চিৰিয়েলখন চাই থাকিবলগীয়া হয়, হয়নে বাৰু? দেউতাকজনৰ কি হয়, সেইটো সময়ত অকণমান জুলীয়াখন ল'বলগীয়া হয়। আৰু শিশুটোৱে কি কৰি আছে? চাবলৈ কোনো সময় নাই। তেতিয়া জানো হ'ব? তাকেই আচলতে ভাগৱত ধৰ্মই আমি পুংখানুপুংখে এটাৰ পিছত এটাকৈ আমি আগবঢ়াই যাম। আপোনালোকে যদি কৃষ্ণ একান্ত মনে যদি শ্ৰৱণ কৰে নিশ্চয় উপকৃত হ'ব বুলি আমাৰ আশা। আৰু যদি অনিচ্ছাকৃতভাৱে যদি আমাৰ অনাগত মানে ভুলো হৈ যায় আপোনালোকে আঙুলিয়াই দিব, ভৱিষ্যতে আমি তাক শুধৰাবলৈ যৎপৰোনাস্তি চেষ্টা কৰিম। ধন্যবাদ। কৃষ্ণ। শূন্য কোনো পাপ পুণ্য কৰিতে নপাৰে হার, সম্যকে বাতুল বিষয় ব্যাকুল, নুগুচৈ যাতনা তাৰ। ৰাম যাহাৰ মায়াত এতে কনুঠ, ভজু কহেন মুৰাৰী, একচিত হুয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী। হে ৰাম জাত বুদ্ধি আছে একোৱে নবাঞ্চে, একে কৃষ্ণ মাত্ৰ জানে, উপদেশ সদাতা যিটো গুৰু হয়, তাকে হৰি বুলি মানে। সিটো ভকতক মায়াই দিয়াহে, প্ৰমাণ পাৱৈ মনত, চাৰে আন কামনেৰে গুণ নাম, উপজৈ ৰতি কৃষ্ণত। কৃষ্ণ। ইয়াৰ আমাৰ পদে কৈছে যে হুৱে জ্ঞান শূন্য কোনো পাপ পুণ্য কৰিতে নপাৰে হার, সম্যকে বাতুল বিষয় ব্যাকুল, নুগুচৈ যাতনা তাৰ।
কৈছে যে আমি জ্ঞান শূন্য মানে কি বুলি কৈছে, আমাৰ প্ৰকৃতিৰ যি তিনি গুণৰ দ্বাৰা আমাৰ সৃষ্টি পৰিচালিত হৈ আছে। এই তিনি গুণেই হৈছে সত্য, ৰজ, তম। সত্য গুণৰ পৰা সাত্বিক, ৰজ গুণৰ পৰা ৰাজসিক আৰু তম গুণৰ পৰা তামসিক। এই তামসিক মানে হৈছে কি বাৰু? একেবাৰে অজ্ঞান আন্ধাৰ, অৰ্থাৎ আমাৰ যিবিলাক প্ৰবৃত্তিবিলাক আমি আসুৰিক প্ৰবৃত্তিবিলাকতে বা সেই আসুৰিক প্ৰবৃত্তিবিলাককে সদায় নিজৰ বৃত্তি হিচাপে লৈ আগৰি গৈ আছোঁ। কিয়নো আমাৰ মহাপুৰুষ গুৰুজনাই কীৰ্তন শাস্ত্ৰত লিখিছে নহয় যে বৌদ্ধ অৱতাৰে বেদ পথ কৰি উচ্ছন্ন, বামানয় শাস্ত্ৰে মুহি আছে সৰ্বজন। বামানয় শাস্ত্ৰ কি বাৰু? যিবিলাক আসুৰিক শাস্ত্ৰ, সেই আসুৰিক শাস্ত্ৰ আমি কেনেকৈ গম পালোঁ? ভাগৱতত ইয়াৰ বৰ্ণনা আছে। ভক্ত প্ৰহ্লাদক দৈত্যগুৰু শুক্ৰাচাৰ্যৰ যি পুত্ৰ খণ্ড আৰু অৰ্মক, এই খণ্ডামৰ্কই প্ৰহ্লাদক যি শিক্ষা প্ৰদান কৰিছিলে আসুৰিক শিক্ষা, সেই আসুৰিক শিক্ষা হৈছে বামন শাস্ত্ৰৰ তত্ত্ব। গতিকে আমাৰ আজিকালি সমাজ ব্যৱস্থাটো, গতিকে এইবিলাক যিবিলাক সাত্বিক আমাৰ শাস্ত্ৰ, আমি কওঁ বৈকুণ্ঠৰ আমাৰ যি নিগম শাস্ত্ৰ, চাৰিখন নিগম শাস্ত্ৰ আছে। নিগম মানে কি বাৰু? নিগম মানে ঈশ্বৰক নিৰ্ণয় কৰা শাস্ত্ৰ, যে ঈশ্বৰ কি, ঈশ্বৰ বস্তু কি, ঈশ্বৰতত্ত্ব জ্ঞান কি, সেই জ্ঞানক আমাৰ এই ঈশ্বৰতত্ত্ব জ্ঞানৰ দ্বাৰা আমাক যি চৈতন্য কৰি ৰাখিছে, আমি এই চৈতন্য হৈছে কি? আমি চেতনা। আমাৰ চেতনা কি? আমাৰ ভাৱ, আৰু সেই ভাৱেই হৈছে ভক্তি। আমাৰ যেনেকৈ ক'লে বাপজনাই ভা কাৰং ভাবুকং কেয়ং, আচলতে ঠিক তেনেকৈ ভাগৱতৰ ভা শব্দ কি বুজাইছে? নামত আমি কি গাওঁ? এৰাম ভা মানে ভাবো সখা জানিব খোজে মনে, গ মানে জ্ঞান সখা কৃষ্ণ কথা জানে। হয় নাই বাৰু? ও মানে বৈষ্ণৱী জ্ঞান বিষ্ণুৰ ভক্ত, ত মানে পৰম তত্ত্ব এ ভাগৱত। এয়া হৈছে ভাগৱতৰ তত্ত্ব। আৰু কৈছে কি? ৰাম ভা মানে পোহৰ দিয়া যি শাস্ত্ৰত পায়। ভা মানে পোহৰ দিয়া, ভা মানে পোহৰ যি শাস্ত্ৰৰ পৰা পায়। গ মানে গান সখা কৃষ্ণ গুণ গায়। গ মানে যি কৃষ্ণ গুণ গায়। হয় নাই বাৰু? আমি জীৱনটোতে কৃষ্ণ গুণগান গাব লাগিব। মৰাৰ পাছত আমাৰ ৰাম নাম সত্যহে যিমান ক'লেও সম্ফল নহয় জীৱনৰ অৰ্থ। সেইকাৰণে টাউনবিলাকত চাবচোন, প্ৰথমতে ধেই ওম নম শিৱায়, গণেশাই, লক্ষীয়াই ধেই হয়, কিন্তু অৱশেষত শ্মশানলৈ নিয়াৰ কালত কি বুলি মানে কোৱা হয়? ৰাম নাম সত্যহে। জীৱন্ত অৱস্থাত সেইবিলাক সত্য হয়, কিন্তু অৱশেষত যেতিয়া নেকি সেই স্থানলৈ নিয়া হয়, কি বুলি কয়? ৰাম নাম সত্য। কেলৈ কোৱা হয়? হয় নাই বাৰু? আমাক কৈছে যে যাহাৰ মায়াত এতেকে অনৰ্থ, ভজুক হেন মুৰাৰী, এক চিত্ত হৈয়া কৃষ্ণত কৰিব ভকতি অব্যভিচাৰী। আমি এতিয়া ভক্তি ব্যভিচাৰী কৰিছোঁ নে অব্যভিচাৰী ভক্তি কৰিছোঁ বাৰু? আমাৰ নামঘোষাত লিখিছে নহয়, এৰাম অন্য দেৱী দেৱ নকৰিবা হেৰ, মূৰ্তিকো নাচাইবা তাৰ, বিহু নপখিবা প্ৰসাদো নাখাইবা, ভক্তি থবি। আগৰ যি বৈদিক কৰ্ম, হয় নাই বাৰু? ব্ৰাহ্মণসকলৰ দ্বাৰা কৰা হৈছিলে যাগ যজ্ঞ, তাকে কৰি পিনে আগবাঢ়ি থাকোঁ, জীয়াই থাকোঁ, একেইচোন। হয় নহয়?
জাত বুদ্ধি আছে একোৱে নব